নগাঁৱত গুচি গ'লো ফাইনেলি বিয়া খাবলৈ আৰু নগাঁৱত কি খালোঁ ক'ত ফুৰিলোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' টাইম হ'ল ৰাতিপুৱা 5:30 আৰু 5:30 বজাত আমি ওলাইছোঁ কাৰণ বহুত ৰ'দ যেন হ'ব গোটেই দিনটো এনেকুৱা লাগি আছে। চ' 5:30 ওলাই গ'লোঁ পেকিং চেকিং কৰি গাড়ী লৈ। চ' ফাইনেলি এতিয়া হাইৱে পালোঁ। চ' হাইৱে পাই ভাবিছোঁ গাড়ীত তেল ভৰাই লওঁ। তেল ভৰাটো খুব দৰকাৰ কাৰণ বহুত দূৰ ৰাস্তা কাৰণ ইমান দূৰ যাব লাগিব যে তেল 25 টাকা দিয়ে লাগিব। 2500 চ' আমাৰ 25 লিটাৰ তেল ভৰাই হৈ গ'ল অলমষ্ট মানুহজনক পইচাটো দি এতিয়া আমি ওলাওঁ বলক। চ' তেল ভৰাৰ পিছত এতিয়া টেংকিত অলৰেডি ফুলে হৈ গ'ল চাব পাৰিছে অলৰেডি তেল আছিলে অকণমান সেইটো কাৰণে এতিয়া বলক যাওঁ মেপটো চাব পাৰিছে আৰু 2 ঘণ্টা 37 মিনিট লাগিব আমাৰ বহুত দূৰ হয় 236 নে 60 কিলোমিটাৰ হয় টোটেল। চ' গৈ থাকোঁ আৰু চাব পাৰিছে এতিয়া গৈ আছোঁ লাহে লাহে ৰ'দটো ইমানে বাঢ়িছে বহুত বেছি ৰ'দ বাঢ়িছে ইয়াত অকণমান ৰখি গাড়ীটো অকণমান ঠাণ্ডা কৰি দুটামান ফটো মাৰি লওঁ। চাব পাৰিছে ইফালে ৰাস্তা কিমান ধুনীয়া বহুতেই ধুনীয়া হয় 4 লাইন ৰাস্তা হয় আৰু আগত টোল গেট আছে যিহেতু আমি টোল গেটত পইচা দিব নালাগে কাৰণ এতিয়ালৈকে এইটো ষ্টাৰ্ট হোৱা নাই আৰম্ভ হোৱা নাই জাষ্ট বনাইহে থৈছে বলক আমি গৈ থাকোঁ। চ' গৈ আমি পালোঁহি নগাঁও পাবলৈ আৰু 71 কিলোমিটাৰ বাকী আছে গুৱাহাটী 187 কিন্তু আমি নগাঁওহে যাম আৰু 71 কিলোমিটাৰ আছে আৰু বেছি টাইম নালাগে আৰু 1.5 ঘণ্টামান লাগিব চাগে গৈ পাই যাম। চ' ৰাস্তাৰ আনন্দ লওঁ আৰু বলক গৈ থাকোঁ। চ' আমি গৈ ফাইনেলি কলিয়াভোমোৰা ব্ৰিজ পালোঁহি চাব পাৰিছে কলিয়াভোমোৰা ব্ৰিজ কিমান ধুনীয়া বহুতেই ধুনীয়া লাগে চাব পাৰিছে কিমান দীঘল হয় যোনে অলৰেডি আহিছে সিহঁতে চাইছে বাট যোনে নাই অহা চাব পাৰিছে কেমেৰাটো অলপ গাড়ীৰ বাহিৰত দি আপোনালোকক দেখাই আছোঁ চাব পাৰিছে কিমান ধুনীয়া হয় খুবেই সুন্দৰ বহুতেই ভাল লাগে। চ' বলক আমি গৈ থাকোঁ এতিয়া দিনৰ মূৰত গাইছ বহুত দিনৰ মূৰত এনেকুৱা লং জাৰ্ণি এটাত গৈ আছোঁ। চ' কষ্ট হৈ আছে গাড়ী চলোৱা কাৰণ বহুত দিনৰ মূৰত গৈ আছোঁ। চ' আমি নগাঁও অলমষ্ট পালোঁহি 7 কিলোমিটাৰ বাকী আছে মাত্ৰ চাব পাৰিছে 7 কিলোমিটাৰ। চ' গাইজ ফাইনেলি পালোঁহি নগাঁও টাউনত সোমালোঁ জাষ্ট এয়া চাব পাৰিছে ক্লক টাৱাৰ নগাঁও টাউনৰ। চ' খুবেই ভাল লাগে ক্লক টাৱাৰটো চাই চ' এইখিনি আহিলে এনেকুৱা লাগে যে নগাঁও পালোঁহি আৰু এতিয়া আমি যোনটো জেগাত ফুৰিবলৈ আহিছোঁ তাত যাওঁ বলক এতিয়া নগাঁও টাউনহে পাইছোঁ এতিয়া সেইফালে যাবলৈ আৰম্ভ কৰোঁ। ফাইনেলি 5 ঘণ্টা ভ্ৰমণৰ পিছত এতিয়া নগাঁও টাউন পালোঁহি গাইজ চাব পাৰিছে সেইফালে ফ্লাইঅভাৰ আমি গৈ আছোঁ। এতিয়া আমি যোনটো জেগাত ফুৰিবলৈ আহিছোঁ অকণমান ভিতৰত হয় টাউনৰ পৰা আমি সেইপিনে যাবলৈ আৰম্ভ কৰিছোঁ। ৰ'দৰ কাৰণে অকণমান কষ্ট হৈছে চাব পাৰিছে মেট্ৰ' হস্পিটেল পালোঁহি নগাঁও ৰ'দৰ কাৰণে বহুত কষ্ট হৈছে গাইজ। চ' আহিয়ে এই ফলটো খাম বুলি ভাবিছিলোঁ কাৰণ এই বস্তুটো মই খুব ভিডিঅ'ত চাই থাকোঁ ইউটিউবত ফেচবুকত কিন্তু কেতিয়ালৈকে নিজে ট্ৰাই কৰা নাই। চ' আজি বলক খাই চাওঁ এযোৰা ইয়াত মানে দুটাৰ দাম হৈছে মাত্ৰ 30 টকা। চ' ফলটো চাব পাৰিছে কিমান ধুনীয়া হয় চ' মানুহজনক কৈছিলোঁ 2টা দিবলৈ চ' কাটি দি আছে চাব পাৰিছে ভিতৰত কেনেকুৱা চাইতো ভালেই লাগিছে নাজানো খাই কেনেকুৱা লাগিব। বিয়া খাবলৈ আহিছিলোঁ চ' বিয়াখন প্ৰথমতে আহিয়ে চাব পাৰিছে ইয়াত জোৱাইৰ লগত ভাত খাবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছত নেক্সট দিনা জোৱাইৰ বিয়াৰ দিনা জোৱাই গা ধোৱা হৈ আছে এইফালে হালধি চাব পাৰিছে। তাৰপিছত আমাৰ ইয়াত জোৱাই সাজু হৈ গ'ল কইনা আনিবলৈ যাব এতিয়া ড্ৰেছ চেছ পিন্ধি ৰেডি আৰু কিবা এটা মিঠা খাই লৈছে। চ' বলক এতিয়া কইনা আনিব যাওঁ কইনা ঘৰত যাওঁ। চ' আমি ৰাতি প্ৰায় 9টা বজাতে ওলাইছোঁ কইনা আনিবলৈ কাৰণ বহুত ৰ'দ বহুত বেছি গৰম আছিলে সেইটো কাৰণে এতিয়া আহি পালোঁহি জাষ্ট চাব পাৰিছে আহিয়ে চাৰিওফালে বম ফুটাই আছে এতিয়া ভিতৰত সোমাই যাম আমি। বিয়াত সোমাই প্ৰথমতে গেট চাব পাৰিছে গেটত ইমান স্প্ৰে মৰা ষ্টাৰ্ট হৈ গ'ল আৰু দৰা পাৰ্টি আৰু কইনা পাৰ্টি তামাম ফূৰ্তি খুব এনজয় হৈছে আৰু কি ক'ব। তাৰপিছত দৰাক যেন তেন স্প্ৰেৰ পৰা বচাই আনি এতিয়া ভিতৰত সোমাইছে চাব পাৰিছে ভিতৰত সোমাই এতিয়া কইনাক চাব যাওঁ বলক। চ' এতিয়া দৰা আৰু কইনা ইয়াত আপোনাৰ ৰিং এংগেজমেণ্ট চেৰিমনিটো হ'ব ইয়াত চ' বলক চাওঁ। ৰিং পিন্ধাৰ পিছত আমি কইনাক লৈ যাম ইয়াৰ পিছত আৰু বাকী যিখিনি নিয়ম আছিলে সেইখিনি কৰি হৈ গ'ল অলমষ্ট। চ' এতিয়া ৰিং চেৰিমনিটো হ'বলৈ বাকী আছে লাষ্ট চ' হোৱাৰ পিছত আমি এতিয়া ওলাম। চ' ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব। এইটো ভিডিঅ' বনোৱাৰ কাৰণে বহুত কষ্ট হৈছে আৰু নগাঁৱলৈকে যাবলগীয়া হ'ল আমি চ' ধন্যবাদ।